Good morning everyone. Ratipuwa ami 7 bajile ami sobe khar palu. Kali hoi ki moja lagile na beta? Kenuka lagile hoi? Yes. Did you enjoy it? I enjoyed it. You like camping in the car? Yeah, I want to run the car. Hozai kali rati bahut bhal lagile. Mane bahirot thanda jodiu bitorat ekkebare feel নহলে. Ami blanket ulia ekdom mane otrai dilo ekebare blanket nalage boli. Aru bahir kintu bahut thanda. Aru ratipa olopman borokhunu dile. Bahut bhal lagile. First time experience. Na beta? Yes. Tor bhal lagile? Bhal lagile. Kiman bhal lagile? 2 hours. 2 hours? No, kiman bhal lagile? Moi bhal lagile. Bahut bhal lagile ko. Bahut bhal lagile. Bahut bhal lagile. So ma apnalok view dekhaisu. আমি এতিয়া এই অকমান পেডিফিল্ড চাই আহো ইয়াতে তেওঁলোকৰ পেডিফিল্ডত এনেকে ফিছ কাল্টিভেশ্যন কৰে আৰু পেডিফিল্ডৰ কিনাৰে কিনাৰে এইবোৰ গোটেই ব্লেক কালাৰ যে দেখিছে সব ৰাগী হয় ফিংগাৰ মিলেটছ আৰু এনেকে সৰু সৰু ৰাস্তা বনাই থোৱা আছে এইটো ৰাগী কেঁচা হৈ আছে এতিয়া itu pokise aro ইয়াৰ পৰা লৈ হেৰি কৰিলে হাৰভেষ্ট কৰিলে ইয়ালৈকে ডাঙৰ খিনি এনেকে আনি থৈ দিয়া ইয়াতে ইয়াৰ পৰা গৈ সেই আগলৈ ফিচাৰী আছে সেইখিনতে কবাত আছে ফিচাৰী তাতে সব গুটাই থৈ দিয়ে হেনো এইটো প্ৰপাৰ্টি আমি আছো আমাৰ ফ্ৰী ষ্টে হয় একো হেতে পইচা লবা না আমাৰ পৰা বহুত ধুনিয়া জেস্টাৰ সাবা পৰিবা তুমি ধুনিয়া পানী এফালৰ পৰা বৈ গৈছে পানীখিনি মাছ আছে তাতে আমি এতিয়া ৰেডি হৈ গলো ৰেডি হৈ আমি এতিয়া ওলাই যাম এটা ফাৰ্স্ট ক'ত যাম লেক টু লম আচ্ছা না লেক টু যোৱাৰ আগত এই দুখৰতে এটা কসমছ ফ্লাৱাৰৰ লাইন আছে তাতে গৈ লওঁ অকমান ফটো ভিডিঅ উঠাই লওঁ তাৰ পিছত আমি যাম আজি ফাৰ্স্ট ডেষ্টিনেশ্যন হ'ব আমাৰ সি লেক ন সি লেক যাম মেড সি লেক তাতে বোটিং কৰিবা ওকে তো ব্ৰেকফাষ্ট আমি ইয়াতে কৰিলো তেওঁলোকে আমাক মেগী চাটা দিলে So our breakfast yate hoy gol banabo laga nohole Baba I said stop okay okay look na stop okay tumi koba ago sai thaka you stop okay dunia lagise na ghor next time you stop okay bamboo keda okay Bodo say is going to some kills Yes, I'm in the boat jam. বহুত ধুনিয়া হয় ৰে জিৰো ভ্যালি গুটেই পেডিফিল্ডবোৰৰ আৰু কসমছ ফ্লোৰ ভিউটো মানে বৰ বেলেগ এটা ধুনিয়া কৰি দিয়া জায়গাটো ফৰ
আৰু মানুহবোৰে বহুত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে চাইনিজ বেম্বু এইকেইটা চাইনিজ বেম্বু একদম থিয় থিয় ওখ হয় দামবিলাক কম থাকে ডাল নাথাকে দা ক্লিন হয় আৰু ঘৰৰ ষ্ট্ৰাকচাৰবোৰ বহুত ধুনীয়া লাগে ন ইয়াতে ডান্স কৰে নেকি ইয়াতে বুকাত ডান্স কৰি আছেগে মাছ ধৰিছে কি আছে ফিশিং গাড়ী আহিছে পিছফালে এইটো একচুৱেলি ইয়াৰ কালচাৰ হয় এইটো মাছ ধৰা আৰু এই যে মাছ ধৰিছে এইকেইটা কিবা লোকেল নহয় গম পাইছে নাই ইয়াৰ মিউজিক ফেষ্টিভেল হয় মানুহে এনজয় কৰিছে সিহঁতি এইটো ফিছ ধৰি এইটো পালে এইফালে মিউজিক ফেষ্টিভেলটো যায় কালি ৰাতি এইফালৰ পৰা আহিছিলোঁ কালি আন্ধাৰ আছিলে এতিয়া ক'ত বহিছা তুমি পিছত এতিয়া বেড আমি ফিক্স কৰি থৈ দিছোঁ তাৰ কাৰণে সি ধুনীয়াকৈ ৰেষ্ট কৰি যাব পাৰিব চ' এয়া চি লেক আমি পালোহি চ' এয়া ব'ট ৰাইডৰ যোনটো চাৰ্জেছখিনি তাতো এয়া 50 পেডলিঙত 50 আৰু স্পীড ব'ট মিনিমাম 4% per 100K লয় আৰু পন্টুন ব'ট মানে ডাঙৰটো চাগে 10% পিন্ধা লাইফ জেকেট পিন্ধি লোৱা পিন্ধা বাই বেটা বাই বেটা মামাৰ লগত যোৱা তুমি হেলিকপ্টাৰ উৰিছে বা কেনেকুৱা লাগিছে এই নমৰিব পৰিব যাব নালাগে ইমান ভয় কেলে পানী দিলে Whoa! You like it? আমি আহিলোঁ এতিয়া নাৰাবা ৱাইনাৰীত এয়া এইফালে সোমাই যাব লাগিব আহা হ'লে ইয়াতে এণ্ট্ৰি কৰিব লাগিব এতিয়া কিতনা হতা এণ্ট্ৰি ফিজ per head 200 ইয়াতে ৱাইনৰ টেষ্ট কৰিব দিব সবে টেষ্ট কৰি আছে টেষ্ট কৰাৰ পিছত যোনটো ভাল লাগে সেইটো পাৰচেজ কৰিব পাৰি ये बनता वाइल्ड एप्पल से और ये वाला स्वीट लाइम इस फ्लावर को यूज करते हैं खाना बनाने के लिए तो उसको इस वाइन में यूज किया गया এইটো পাৰচেজ কৰিলোঁ এইটো কোনটো আছিলে জিঞ্জাৰ আৰু এইটো ক্লাছিক আৰু এনেকুৱা 4টা ফ্ৰুটছৰ পাব সেইটো পেকত পাব 2000 per rupees এইটো 1200 লৈছে আৰু এইটো লৈছে 1000 ন এইটো 1000 লৈছে আচ্ছা ওকে আৰু সেইটো 4টা আছে আপোনাৰ ফ্ৰুটছ কেইটা 4টা পেকত 2000 So এতিয়া আমি গৈ আছো সিখে লেক আমি গৈ আছো সিখে লেক 0 সিখে লেক
এইখনো বোলে এখন ম্যান মেডে হয়, ন্যাচারাল নহয়। আন্ধাৰে হৈ গ'ল। ৰাস্তাটো বেয়া। ৰাস্তা অকমান ঠেক ৰাস্তা হয়, খপককে ইমান আপোনাৰ জিৰোৰ যোনটো কাছা লেক ৰিজৰ্ট আছে তাৰ তলৰ কিনাৰ ৰাস্তা দি ওলাই যাব লাগে। কাছা ৰিজৰ্টৰ ওপৰলৈ উঠি যাব লাগে, তাৰ তলৰ ৰাস্তা দি চাইডেদি আহিব লাগে। ৰাস্তা এনেকুৱা ইমান এটা মানে খাচ নহয়। ৰাস্তাটো ইমান বেয়া, মানে এনেকুৱা নালাগে যে মানে আমি যেন ক'ৰবাত টুৰিষ্টৰ জেগালৈ আহিছোঁ। আৰু যদি বেলেগ ৰাস্তা আছে, অল্টাৰনেট ৰাস্তা আছে নাজানো বাৰু। আমি কাছা ৰিজৰ্টৰ চাইডেদি আহিছোঁতো, তো অকণমান সেই এনেকুৱাই আৰু ভাল নহয় ইমান। আৰু সুধি সুধি আহিছোঁ। গুগল মেপো ভালকৈ ডিটেক্ট কৰিব পৰা নাই। মানে গৈ থাকিলে এনেকুৱা নালাগে যে আগলৈ গৈ মেলি কিবা এটা পাম, আগলৈ গৈ হাবি অকণ ধুনীয়া হৈছে, অকণ নেচাৰেল টাইপ ন এইটো। গাড়ী মানে এতিয়া বহুতখিনি আছে। আৰু বা ক'ৰবাত ৰাস্তা আছে যেন নাজানো আৰু। নাই এইফালৰ পৰাইতো আহিছে হয় নাই? এইফালে আমি সুধিলোঁ, তেওঁ কৈছে এইটো ৰাস্তাই গৈ ক'ত ওলাই হাইৱে ওলাইগে বোলে ন। আচ্ছা, তো হাইৱে ওলাই। আমি এইফালে এনেকৈ নাজানো নহয় ক'ৰ হয় কি হয় একো ধৰিব পৰা নাই। চ' আমি ইয়াৰ পৰা ৰিটাৰ্ণ হৈ দিছোঁ জেগা চাই। এনেকৈ একো কিনো চাম আৰু। চি লেকখন চালোঁৱেই, অলমষ্ট চিমিলাৰে। এইটো জিৰোৰ মিনি পেহেলগাম। চ' মেইন ৰাস্তাটো এইটো। আহিলে এইফালে দিয়ে আহিব আৰু যোনটো হাইৱে কানেক্ট। মই বাৰু হাইৱেলে আগত গৈ গুগল মেপে সেইটো দেখুৱাই কাছা ৰিজৰ্টৰ এইটো। এইফালে গাড়ীৰ অহা যোৱাবোৰ আছে, এইফালে একদম নিজান ইমান নাই। বনাই আছে কাম। তাকে ভাবিছোঁ অল্টাৰনেটিভ থাকিব হয় নাই, ইমান এটা টুৰিষ্ট প্লেচ হয় যেতিয়া আহিবতো মানুহে। আমি ইয়াতে গাড়ীখন ৰখাই লৈছোঁ। ৰখাই লৈ অলপমান চাহ বনাই খাওঁ। সন্মুখত এনেকুৱা পুৰা ধুনীয়া ভিউ, পেডি ফিল্ড। এনেকুৱা ভিউৰ লগত কিচেন ছেটআপ কৰি কৰি খানা বা চাহ তাহ খোৱাৰ মজাই বেলেগ। সেয়া আমাৰ বেটা শুই আছে বিচনাতে ধুনীয়াকৈ। বিচনা ধুনীয়াকৈ সি শুই আছে। চ' একো টেনশ্যন নাই, ল'ৰা ছোৱালী লৈ আৰামত যাব পাৰে। বা আমাৰো যদি ভাগৰ লাগে আমি ধুনীয়াকৈ পেছেঞ্জাৰ ছিট বা ড্ৰাইভিং ছিটৰ পৰা আমি অকণমান টাইম গাড়ী এনেকৈ ক'ৰবাত পাৰ্ক কৰি ধুনীয়াকৈ আমি শুই থাকিব পাৰোঁ। আৰু যেতিয়া মন যায় এনেকৈ ষ্ট'ভটো আমি উলিয়াই ল'ম। এয়া আমি এতিয়া পানী ফিক্স কৰিছোঁ। কিবা আছিলে এইটো আমাৰ বেচিন হয়। ইয়াতে আমি কাটি পেলাই ইয়াতে বেচিনটো ফিক্স কৰিম। আৰু ইয়াৰ পৰা পানীৰ পৰা এইটো মটৰ চিষ্টেম দি ৱাশ্বিং কৰিম আৰু আমাৰ ইউটেনচিলছ হওক, হাত হওক, যি হওক। এতিয়া খালি আমাৰ মিস্ত্ৰীজন মানে গুচি গ'ল তাৰ ঘৰলৈ, সেইটো কাৰণে এইটো থাকি লৈছোঁ এতিয়াৰ কাৰণে। তাৰপৰা এয়া আমাৰ গোটেই মোৰ লাগতিয়াল যিখিনি বস্তু আৰু। চ' কেনেকুৱা লাগিছে আমাৰ মিনি কিচেন কমেণ্ট কৰি জনাব। বহুত হেল্পফুল হয়। আজি
अब आ जाइए। সো আমি গাড়ী থৈ এতিয়া মিউজিক ফেষ্টিভেললৈ খোজকাঢ়ি গৈ আছোঁ। এনেকৈ ইয়াতে চবে খোজকাঢ়িয়ে যায় কাৰণ তাতে গাড়ী পাৰ্কিং কৰাৰ বহুত প্ৰব্লেম হয়। সো আমিও য'ত আমি কালি ৰাতি কেম্প কৰিলোঁ তাতে গাড়ীখন থৈ এতিয়া গৈ আছোঁ। এটা ওপেন কৰি দিয়া বাবু, এটা ওপেন কৰি দিয়া। গুড নাইট এভৰিবডি। আন্ধাৰ হয় সেইকাৰণে মই ইয়াতে ভিডিঅ'টো এণ্ড কৰি দিছোঁ। আমি গুচি আহিলোঁ ইয়াতে পোহৰ যে। চ' ঠিক আছে, বাই বাই। प्रेशर स्ट्रोक की वजह से इसका राइट हैंड साइड और ये लैंग्वेज भी इसका क्लियर नहीं है, लेकिन इसका अभी जो ये ट्रेडिशनली जो इसका टैटू का रिगार्डिंग है 2 वर्जन है। तो जो हम पे एक जो पहले जो मैंडेटरी पड़ा था, एक क्या कहना है शायद आप कितना सच है झूठे पता नहीं, किसी का कहना है कि मतलब पड़ोसी लोग मतलब सुंदर है उठाता है बोल के उल्टा सुंदर नहीं होने के लिए दाग लगाता है, और एक वर्जन है सुंदर होने के लिए। अभी कोई देखेगा नहीं, देखेगा नहीं वो, क्योंकि पहले जमाने में राजा सिस्टम में जो माइटी लोग मतलब माइटी लोग थोड़ा सा कैप्चरिंग होता है ना, ले जाता है। तो उस सिस्टम में तो दाग तो सुंदर नहीं होगा तो कोई रिजेक्ट करके लेगा नहीं, तो उस बेस में भी बोलता है। ये दोनों साइड में घुसा के देता है ना। हाँ, दोनों साइड में। क्या लगा के रखा हुआ है? तो ये चीज किससे बना हुआ है? मैंने की लगाई से तो मैंने sekali ini ya sampai si एक कीमान है। एक पहले तो पटाखे छोटा लगा था, उसके बाद उसको फिर नेक्स्ट बड़ा ना, ताकि जब स्प्रेड होते जाएगा ना तो बड़ा एक ही बार में नहीं, एक ही बार में नहीं मतलब करते जाते हैं मतलब होगा ना। हां वही में, तो इसलिए जब तो डर मतलब फिर नेक्स्ट बड़ा लगाता है तो क्या मटेरियल है मतलब की वस्तु है? ट्रेडिशनल लकड़ी है क्या? टूटता नहीं है ना, सांस लेने में दिक्कत नहीं होता ना। नहीं टैटू भी मैंने सुना है कि लाइक फर्स्ट दिस वन देन दिस वन ऐसे। हां वो काटा मतलब एक बार में वन गो में नहीं करते, एक बार तो पूरा लगाता है, फिर वो सूखने के बाद फिर नेक्स्ट मिनट। मुझे बहुत अच्छा लगता है ये, मतलब एक यूनिक सिंबल है पता नहीं ट्राइब्स का। अभी तो सब ये जाने के बाद तो हम लोग इस चीज का फोटो खींच के रखा है। तो हमारा नेक्स्ट जनरेशन को बताने के लिए मतलब क्या था बता सकने के लिए कि हम उस जनरेशन से बिलोंग करता है। उन लोग को अगर हम मेरा पेरेंट्स ऐसा था नहीं बताने से उन लोग बिलीव नहीं करेंगे। हाँ, तो एंशिएंट टाइम क्या बोलेंगे, एंशिएंट नहीं है, अभी मॉडर्न में भी ये था। जस्ट एक जनरेशन तुम पार हो। अभी मेरा वो बच्चा को तो उसका होश में आते थे ये लुढ़क भी जाएगा, उसको तो पता भी नहीं चलेगा क्या है क्या नहीं। तो उसको अगर अपना माँ दादी माँ ऐसा था बोलने से तब भरोसा करेगा, नहीं तो एंशिएंट टाइम